নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে বিয়লিৰ হেডলাইন্স ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী বিয়লি হেডলাইন্সত আৰম্ভণিতে জনা এটা শিহৰণকাৰী ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ কৰিমগঞ্জৰ নীলাম বজাৰত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা টাটা মেজিক আৰু মালবাহী ৰেলৰ মাজত সংঘৰ্ষ কথম্পি প্ৰাণ ৰক্ষা পৰে মেজিক চালকৰ ৰেল লাইনৰ ওপৰেৰে প্ৰায় 200 মিটাৰ দূৰত্ব চোচৰাই নিয়ে মেজিকখন কৰিমগঞ্জৰ ঘোৰামাৰা তালতলা পথেৰে নীলাম বজাৰলৈ গৈ আছিল টাটা মেজিকখন ৰেলপথ অতিক্ৰম কৰিবলৈ লওঁতে তীব্ৰ বেগেৰে আহে ৰেলখন আৰু ৰেলপথৰ মাজতে যান্ত্ৰিক বিজুতি ঘটি ইঞ্জিন বিকল হৈ পৰে মেজিকখনৰ আৰু মেজিকৰ চালকে গাড়ীৰ পৰা নামি বিকল হোৱাৰ কাৰণ বিচাৰি থাকোঁতেই সংঘটিত হয় ভয়ানক ঘটনাটো নিজৰ বুদ্ধিমত্তাৰ বাবে ৰক্ষা পৰে চালকজন পিছত স্থানীয় ৰাইজৰ সহযোগত মেজিকখন ৰেলপথৰ পৰা আঁতৰাই দিয়াত ৰেলখনে পুনৰ যাত্ৰা কৰে বিপজ্জনকভাৱে থকা ৰেল ক্ৰছিঙত গেট দিয়াৰ দাবী উত্থাপন কৰিছে এই দুৰ্ঘটনাৰ পাছতে ৰাইজে আৰু ইয়াৰ পূৰ্বেও এনে বহুত দুৰ্ঘটনা সংঘটিত হৈছে এইটো স্থানত আন এক ভয়ংকৰ দুৰ্ঘটনা অৱশ্যে কথম্পি ৰক্ষা পৰিল মেজিকখনৰ চালকজনৰ সংঘৰ্ষ ৰেল আৰু মেজিকৰ মাজত এই সংঘৰ্ষ এই মুহূৰ্তত এক্সক্লুসিভ দৃশ্য আপুনি প্ৰত্যক্ষ কৰিছে কৰিমগঞ্জৰ ঘটনা এয়া কৰিমগঞ্জৰ নীলাম বজাৰত এই ভয়ংকৰ ঘটনা সংঘটিত হয় টাটা মেজিক আৰু মালবাহী ৰেলৰ মাজত সংঘৰ্ষ কথম্পি প্ৰাণ ৰক্ষা পৰে মেজিক চালকজনৰ ৰেল লাইনৰ ওপৰেৰে প্ৰায় 200 মিটাৰ দূৰত্ব চোচৰাই নিয়ে মেজিকখন কৰিমগঞ্জৰ ঘোৰামাৰা তালতলা পথেৰে নীলাম বজাৰলৈ গৈ আছিল টাটা মেজিকখন ৰেলপথ অতিক্ৰম কৰিবলৈ লওঁতেই তীব্ৰ বেগেৰে আহে ৰেলখন আৰু ৰেলপথৰ মাজতে যান্ত্ৰিক বিজুতি ঘটি ইঞ্জিন বিকল হৈ ৰৈ গৈছিল মেজিকখনৰ চালকে গাড়ীৰ পৰা নামি বিকল হোৱাৰ কাৰণ বিচাৰি থাকোঁতেই সংঘটিত হয় এই ভয়ানক ঘটনা নিজৰ বুদ্ধিমত্তাৰ বাবে ৰক্ষা পৰে চালকজনৰ প্ৰাণ পিছত স্থানীয় ৰাইজৰ সহযোগত মেজিকখন ৰেলপথৰ পৰা আঁতৰাই দিয়াত ৰেলখনে পুনৰ যাত্ৰা আৰম্ভ কৰে বিপজ্জনকভাৱে থকা ৰেল ক্ৰছিঙত ৰেল গেট দিয়াৰ দাবী উত্থাপন কৰিছে ৰাইজে আৰু বিয়লি হেডলাইন্সত এই মুহূৰ্তত জনাও এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ.ডি. দেৱেগৌড়াৰ মনত পৰিছে অসমলৈ হয় অসমৰ শেহতীয়া বান পৰিস্থিতিক লৈ যথেষ্ট উদ্বিগ্ন হৈ পৰিছে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ.ডি. দেৱেগৌড়া অসমৰ বান পৰিস্থিতিৰ দ্ৰুত অৱনতিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পত্ৰযোগে দৃষ্টি আকৰ্ষণৰ চেষ্টা চলাইছে প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ.ডি. দেৱেগৌড়াই তেওঁ অসমক শীঘ্ৰেই বিশেষ সাহায্য প্ৰদান কৰিবলৈ প্ৰধানমন্ত্ৰীক দাবী জনায় অসমৰ ৰাইজে অফুৰন্ত মৰম কৰিছিল দেৱেগৌড়াক সেইখিনি কথাও পত্ৰখনত উল্লেখ কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু মহামাৰীৰ অন্ত পৰাৰ পাছত ভগৱানে বিচাৰিলে অসমলৈ এপাক মাৰিম বুলিও পত্ৰখনত স্পষ্টকৈ উল্লেখ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ বান পৰিস্থিতিৰ দ্ৰুত অৱনতিৰ বাবে প্ৰধানমন্ত্ৰীক পত্ৰযোগে দৃষ্টিগোচৰ কৰে এইচ.ডি. দেৱেগৌড়াই অসমৰ লোকে তেওঁক প্ৰধানমন্ত্ৰী হৈ থকাৰ কালছোৱাত অফুৰন্ত মৰম দিছিল বুলিও উল্লেখ কৰা হয় এই পত্ৰখনত ইতিমধ্যে আমি জনাইছো যে মহামাৰী শেষ হোৱাৰ পাছত তেওঁ অসমলৈ এপাক মৰাৰো ইচ্ছা প্ৰকাশ কৰিছে এই পত্ৰখনত এখন পত্ৰ এই মুহূৰ্তত আপুনি প্ৰত্যক্ষ কৰিছে এই পত্ৰখন প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ দিছে যি পত্ৰখনত অসমৰ বান পৰিস্থিতি সন্দৰ্ভত তেওঁ উদ্বেগ প্ৰকাশ কৰিছে অসমৰ বান পৰিস্থিতি অতি ভয়ানক হৈ উঠিছে আৰু তেনে সময়তেই অসমলৈ মনত পৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে অসমৰ প্ৰতি আছে তেওঁৰ এক বিশেষ আকৰ্ষণ কিয়নো 1997 চনত তেওঁ প্ৰধানমন্ত্ৰী হৈ থকাৰ কালছোৱাত বগীবিল দলঙৰ আধাৰশিলাৰ প্ৰকল্পৰ যি স্থান সেই প্ৰকল্পস্থলীত উপস্থিত হৈ তেওঁ ফাউণ্ডেশ্যন ষ্টোন তেওঁ মুকলি কৰিছিল বগীবিল দলঙৰ আৰু তাৰ পৰিপ্ৰেক্ষিতত বগীবিল দলঙৰ মুকলি অনুষ্ঠানত তেওঁক যি আমন্ত্ৰণ জনোৱা হোৱা নাছিল সেই সন্দৰ্ভতো তেওঁ আক্ষেপ প্ৰকাশ কৰিছিল দুখ প্ৰকাশ কৰিছিল তেওঁক এলাগী কৰাৰ বাবে দুখ প্ৰকাশ কৰিছিল আৰু এইবাৰ পুনৰ এবাৰ অসম সন্দৰ্ভত তেওঁ মুখ খুলিছে এখন পত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ তেওঁ প্ৰেৰণ কৰিছে আৰু অসমৰ ক্ষেত্ৰত বিশেষ সাহায্য প্ৰদান কৰিবলৈ এই পত্ৰযোগে প্ৰধানমন্ত্ৰীলৈ আহ্বান তথা দাবী জনাইছে প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ.ডি. দেৱেগৌড়াই বগীবিল দলঙৰ ফাউণ্ডেশ্যন ষ্টোনৰ তেওঁ উদ্বোধন কৰিছিল বগীবিলত উপস্থিত হৈ 1997 চনত 1996 চনৰ পৰা 1997 চনলৈ তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল আৰু তেনে সময়তেই বগীবিল দলং 1997 চনত বগীবিল দলঙৰ প্ৰকল্পৰ আধাৰশিলা তেওঁ স্থাপন কৰিছিল বগীবিল দলঙত উপস্থিত হৈ কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়া এই বগীবিল দলং মুকলি কৰিছিল সেই সময়ত কিন্তু পাহৰি পেলোৱা হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ.ডি. দেৱেগৌড়াক আৰু সেই কথাও তেওঁ আক্ষেপেৰে প্ৰকাশ কৰিছিল আৰু লগতে উল্লেখ কৰিব পাৰি যে চলিত বছৰ ফেব্ৰুৱাৰী মাহত তেওঁ বগীবিল দলং চাবলৈ আহিছিল অসমলৈ
বৰ্তমান অসমত প্ৰায় 40 লাখ লোক আক্ৰান্ত হৈছে বানত ৰাজ্যৰ প্ৰায় 28খনকৈ জিলাত ক্ষতিগ্ৰস্ত কৰিছে বানে 71জনকৈ লোকে প্ৰাণ হেৰুৱাইছে চলিত বানত আৰু চলিত বানত 40 লাখকৈ লোক ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যত আৰু সেইবাবে অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰিছে এই পত্ৰ এই খণ্ডত অধিক খবৰ লাভ কৰিবলৈ আমি যোগাযোগ স্থাপন কৰিছো আমাৰ দিল্লীৰ ব্যুৰ চিফ পাৰ্থজ্যোতি বৰাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আছে পাৰ্থ আপোনাৰ কাষলৈ আহিছো অসমলৈ মনত পৰিছে দুৰ্যোগৰ সময়ছোৱাত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচডি দেবেগৌড়াৰ যথেষ্ট উদ্বিগ্ন তেওঁ হয় জয়ন্ত এখন পত্ৰ প্ৰেৰণ কৰিছে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে আপুনি ইতিমধ্যে জনাইছে এইচডি দেবেগৌড়াই এখন পত্ৰ প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰীলৈ আৰু এই পত্ৰখনত কি উল্লেখ আছে ইতিমধ্যে সেই কথা আপুনি বাতৰিত উল্লেখ কৰিছে বিশেষকৈ অসমৰ যে অতি সম্প্ৰতি বান পৰিস্থিতিৰ দ্ৰুত অৱনতিৰ তেওঁ বিষয়ে অৱগত কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক আৰু তাৰ সমান্তৰালকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় চৰকাৰৰ ওচৰত তেওঁ দাবী জনাইছে যে অসমৰ বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ বিশেষ সাহায্য অসমলৈ প্ৰদান কৰে আৰু তাৰ লগতে তেওঁ উল্লেখ কৰিছে অসমৰ মানুহৰ পৰা অসমৰ ৰাইজৰ পৰা তেওঁ প্ৰধানমন্ত্ৰী কালচোৱাত যি অফুৰন্ত লাভ কৰিছিল এই কথা তেওঁ উল্লেখ কৰিছে আৰু তাৰ সমান্তৰালকৈ তেওঁ COVID-19 মহামাৰী অন্ত পৰাৰ পিছত অসমলৈ এপাক মৰাৰো তেওঁ মন কৰিছে যদিহে ভগৱানে বিচাৰে তেওঁ তেতিয়াহ'লে অসমলৈ এপাক মাৰিব তেওঁ পত্ৰখনত উল্লেখ কৰিছে ইতিমধ্যে আপুনি জনাইছেই তেওঁ সম্পৰ্ক পুৰণি বগীবিল দলং 1997 চনত বগীবিল দলঙৰ যি আধাৰশিলা সেই আধাৰশিলাত প্ৰধানমন্ত্ৰী এইচডি দেবেগৌড়াই উদ্ঘাটন কৰিছিলে মুকলি কৰিছিলে আৰু এই দলংখনৰ যি এপ্ৰুভেল এই এপ্ৰুভেলো প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰিছিল সেই সময়ত ইউনাইটেড ফ্ৰণ্টৰ চৰকাৰ আছিল যিখন চৰকাৰৰ সহযোগী আছিল অসম গণ পৰিষদ আৰু অসম গণ পৰিষদৰ নেতা বীৰেন বৈশ্য এই চৰকাৰখনৰ কেন্দ্ৰীয় মন্ত্ৰী আছিল কেবিনেট মন্ত্ৰী আছিল আৰু বীৰেন বৈশ্যই অনুৰোধ কৰাত প্ৰধানমন্ত্ৰীগৰাকীক অনুৰোধ কৰাৰ পিছত প্ৰধানমন্ত্ৰীগৰাকীয়ে সেই দলংখন এপ্ৰুভ কৰিলে বা বাজেটত সেই দলংখনৰ খন ধাৰ্য কৰিলে বুলি বীৰেন বৈশ্যই বহু সময়ত কৈ আহিছে আৰু যেতিয়া 1998 চনত দলংখন মুকলি কৰিছিল ভাৰতৰ ক্ষমা কৰিব 2018 চনত দলংখন মুকলি কৰিছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই মুকলি অনুষ্ঠানত দেবেগৌড়াক নমতাৰ কাৰণে প্ৰকাশ কৰিছিলে তেওঁ সকলোৱে পাহৰিলে বা তেওঁ কোনেও মনত ৰাখিব এই কথা তেওঁ কৈছিলে আঁকিবাৰে কৈছিলে কিন্তু পিছত তেওঁ যাবগৈ দলংখন চাবলৈ গৈছিলে গতিকে অসমৰ সৈতে তেওঁ এক আছে যাৰ প্ৰমাণ তেওঁ আজি যি পত্ৰ প্ৰধানমন্ত্ৰীয়ে প্ৰেৰণ কৰিলে সেই পত্ৰটো জয়ন্ত হয় নিশ্চয়কৈ পাৰ্থ এইখিনিতে উল্লেখ কৰিব পাৰি যে অসমৰ ৰাজ্যসভাৰ পৰা প্ৰতিনিধিত্ব কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙে আনহাতে বৰ্তমানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমক লৈ বিভিন্ন প্ৰকল্পৰ কথা কৈ আহিছে কিন্তু বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে এতিয়াও ঘোষণা কৰা হোৱা নাই বা প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ কিন্তু অসমৰ প্ৰতি কোনো ধৰণৰ আগ্ৰহ প্ৰকাশ কৰা পৰিলক্ষিত নহল কিন্তু তেনেস্থলত প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচডি দেবেগৌড়াৰ এই পত্ৰখনে কিন্তু যথেষ্ট তাৎপৰ্য বহন কৰিছে যথেষ্ট তাৎপৰ্য বহন কৰিছে আৰু বিশেষকৈ কথা আপুনি উল্লেখ কৰিছে বান সমস্যা কিন্তু এইচডি দেবেগৌড়াৰ সময়তো ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃত কৰা নহল আৰু এইচডি দেবেগৌড়াৰ যিখন চৰকাৰ আছিল ইউনাইটেড ফ্ৰণ্টৰ সেই চৰকাৰখনৰ সহযোগী আছিল অসম গণ পৰিষদ আৰু বৰ্তমানৰ চৰকাৰখনৰ সহযোগী অসম গণ পৰিষদ আৰু তৎসত্ত্বেও কিন্তু এইচডি দেবেগৌড়াৰ সময়তো অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে চিহ্নিত কৰা হোৱা নাই বা বৰ্তমানে হোৱা নাই বা বিগত সময়ত যেতিয়া মনমোহন সিং ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ আছিল তেওঁ অসমৰ পৰা সংসদলৈ গৈছিল ৰাজ্যসভালৈ গৈছিলে তাৰপিছতো কিন্তু অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে চিহ্নিত কৰা হোৱা নাই গতিকে এইটো এটা অত্যন্ত চিন্তনীয় বিষয় যদিও দল সংগঠনে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে চিহ্নিত কৰিবলৈ দাবী জনাই আহিছে বা আজি এইচডি দেবেগৌড়াই যিখন পত্ৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে সেই পত্ৰখনত কিন্তু অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে চিহ্নিত কৰাৰ কোনো দাবী উত্থাপন কৰা নাই তাৰ পৰিৱৰ্তে এক বিশেষ সাহায্যহে তেওঁৰ ৰাজ্যৰ প্ৰধানমন্ত্ৰী বা কেন্দ্ৰীয় চৰকাৰৰ পৰা দাবী কৰিছে নিশ্চয় পাৰ্থ ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক এই মুহূৰ্তত এই পত্ৰখন সন্দৰ্ভত আপুনি এইখিনি তথ্য আপুনি আমাক জনালে আৰু সেয়া আছিল নতুন দিল্লীৰ পৰা আমাৰ ব্যুৰ চিফ পাৰ্থজ্যোতি বৰা 1996 চনৰ পৰা 1997 চনলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল এইচডি দেবেগৌড়াই আৰু এই কম সময়ছোৱাৰ ভিতৰতে তেওঁ অসমলৈ আহিছিল আৰু অসমৰ বগীবিল দলঙৰ যি এক ঐতিহাসিক দলং আৰু 22 বছৰৰ পিছত মুকলি কৰা হৈছিল সেই দলংখন আৰু সেই দলংখনৰ আধাৰশিলাও মুকলি কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচডি দেবেগৌড়াই আৰু শেহতীয়া অসমৰ বান পৰিস্থিতি সন্দৰ্ভত তেওঁ যথেষ্ট উদ্বিগ্ন হৈ পৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত সাহায্য প্ৰদান কৰিবলৈ বান পীড়িতসকলক সকাহ দিবলৈ অসমলৈ সাহায্য প্ৰদান কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এই পত্ৰ তেওঁ প্ৰেৰণ কৰিছে অসমৰ
ৰাইজৰ তেওঁৰ প্ৰতি অফুৰন্ত মৰম থকাৰ কথাও পত্ৰখনত উল্লেখ কৰে HD দেবেগৌড়াই। আজি নগাঁৱত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয় পৰিদৰ্শন কৰে হিমন্ত বিশ্ব শৰ্মাই আৰু জিলা প্ৰশাসনৰ এক বৈঠকতো মিলিত হয় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৈঠকত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত আৰু বিধায়ক ৰূপক শৰ্মা। ইতিমধ্যে আমি জনাইছো আজি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰীগৰাকী। নগাঁৱতো গণসংক্ৰমণ অব্যাহত আছে। কৰোনা ভাইৰাছক লৈ বিশেষভাৱে আলোচনা কৰা হয়। জিলা প্ৰশাসনেৰে বৈঠকতো মিলিত হয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই বৈঠকত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত আৰু বিধায়ক ৰূপক শৰ্মা। আৰু নগাঁৱতো গণসংক্ৰমণ বৃদ্ধি পাব বুলি আজি উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু নগাঁও জিলাত কোভিড সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ কি ব্যৱস্থাপনা গ্ৰহণ কৰিব পাৰি সেই সন্দৰ্ভত আলোচনা কৰা হয়। নগাঁও প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হয় স্বাস্থ্যমন্ত্ৰীগৰাকী। আৰু নগাঁৱত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে কি মন্তব্য আগবঢ়াইছে প্ৰথমে আমি শুনাই ল'ব বিচাৰিছোঁ মন্ত্ৰীগৰাকীৰ মন্তব্য। গুৱাহাটীৰ পিছত নগাঁও, গোলাঘাট, যোৰহাট, ডিব্ৰুগড় আৰু শিলচৰ এইকেইখন জিলাত নহয় টাউনত ৰোগীৰ সংখ্যা বাঢ়িব পাৰে বুলি ভাৰত চৰকাৰে আমাক এটা বাৰ্তা পঠাইছে। তাৰ পৰিপ্ৰেক্ষিততে আমি কি ধৰণে ইয়াৰ মোকাবিলা কৰিব পাৰোঁ আমি আলাপ আলোচনা কৰিছোঁ। নগাঁও মেডিকেল কলেজ 2021 শেষৰ ফালে হ'ব। চাওক, অসমৰ চাৰিওফালে স্বাস্থ্যকৰ্মীসকল আক্ৰান্ত হৈছে, কাৰণ ৰোগীৰ সংখ্যা বঢ়াৰ লগে লগে ৰোগীৰ ওচৰত গৈ চিকিৎসা কৰাৰ লগে লগে সংক্ৰমণৰ সম্ভাৱনা বাঢ়ি যায়। আৰু গোটেই ৰাজ্যখনতে প্ৰায় 300তকৈ বেছি স্বাস্থ্যকৰ্মী আজিৰ দিনলৈকে আক্ৰান্ত হৈছে। তেওঁলোকৰ ত্যাগক আমি সুঁৱৰিছোঁ, শ্ৰদ্ধাৰে আমি কৃতজ্ঞতা জনাইছোঁ। কিন্তু আমাৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকল মটিভেটেড হৈ আছে। আজি যদি কাৰোবাৰ পজিটিভ হৈছে 14 দিনৰ মূৰত ভাল হোৱাৰ লগে লগে আকৌ গৈ ডিউটিত যোগদান কৰিছে। তেওঁলোকে খুব ভাল কৰি কাম কৰি আছে। আৰু সেয়া নগাঁৱত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। কোভিড সংক্ৰমণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনাতো মিলিত হয় নগাঁও প্ৰশাসনৰ সৈতে। আৰু এই বৈঠক সন্দৰ্ভত অধিক তথ্য লাভ কৰিবলৈ মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ নগাঁৱৰ পৰা আমাৰ সাংবাদিক নীলোৎপল বৰাৰ সৈতে। নীলোৎপল। হয় জয়ন্ত, আমি বৰ্তমান দেখুৱাই আছো নগাঁও আৱৰ্তবনৰ পৰিৱেশ। নগাঁও আৱৰ্তবনত ইতিমধ্যে আহিবলৈ উপস্থিত হৈছেহি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু বৰ্তমান তেওঁ নগাঁও জিলা প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছত তেওঁ পোনে পোনে তেওঁ আৱৰ্তবনত আছে। ইয়াৰ পৰা তেওঁ অন্য কিছু বিশেষ অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিব। আৰু নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত তেওঁ আজি পৰিদৰ্শন কৰিছিলে। নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত তেওঁ বৰ্তমান গৈ তাৰ পৰিৱেশ তেওঁ পৰ্যবেক্ষণ কৰিছিলে। আৰু এটা কথা ক'ব লাগিব যে জয়ন্ত, যি প্লাজমা থেৰাপিৰ কথা আহিছে, যি প্লাজমা বিশেষ এটা চিন্তাৰ বিষয়টো হৈছে যে বৰ্তমানলৈকে মাত্ৰ 7-8জন মানুহে অসমত প্লাজমা দান কৰিছে, যিটো অতি চিন্তাজনক বিষয়। আৰু জয়ন্ত, মই এটা কথা ক'ব লাগিব যে ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে জনাইছে যে হয়তো আগষ্ট মাহত শেষৰ ফালে নগাঁৱত কৰোনা ৰোগীৰ সংখ্যা 2500 অতিক্ৰম কৰিব পাৰে, যিটো চিন্তাজনক বিষয়। আৰু স্বাস্থ্য বিভাগৰ যি এখন বিশেষ পত্ৰ আহিছে যে 65,000 হ'ব পাৰে এই আগষ্টৰ শেষৰ ফালে, সেই কথা তেওঁ বৰ্তমানলৈকে তেওঁ মান্তি হ'ব পৰা নাই। এটা কথা ক'ব লাগিব যে নগাঁৱৰ আৱৰ্তবনত আমি পৰিৱেশ দেখুৱাইছোঁ। আৱৰ্তবনত বৰ্তমান মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মাৰ সৈতে তেওঁ আলোচনাত মিলিত হৈছে। আৰু নগাঁও জিলা প্ৰশাসনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত তেওঁ মিলিত হৈছিলে। তাৰপিছতে সাংবাদিকক সম্বোধন কৰিছিলে। আৰু বৰ্তমান এতিয়াও মন্ত্ৰীগৰাকীয়ে নগাঁৱৰ বিষয়ে পৰ্যবেক্ষণ কৰিছে। নগাঁও যিগৰাকী জনসংযোগ বিষয়া সমৰ কৰিলে তেওঁ আছে, আমি তেওঁৰ পৰা চেষ্টা কৰিম। ইতিমধ্যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি আহিছে নগাঁৱলৈ, আৰু ইতিমধ্যে তেওঁ পৰ্যবেক্ষণ কৰিলে সমগ্ৰ যিসমূহ বিষয় আছে। আৰু নগাঁৱত পৰিস্থিতি সন্তোষজনক বুলি কৈছে। কি ক'ব আপুনি? মিনিষ্টাৰ ছাৰ আহিছিল আজি, আমাৰ জিলা প্ৰশাসনৰ লগত বৈঠক হ'ল। উপায়ুক্ত মহোদয় আছিল, আমাৰ ইনচাৰ্জ মিনিষ্টাৰ কেশৱ মহন্ত ছাৰ আছিল, আমাৰ লোকেল এম এল এ ৰূপক শৰ্মা ছাৰ আছিল, ডিম্বেশ্বৰ দাস ছাৰ আছিল। গোটেইখিনি বস্তু পৰ্যালোচনা কৰিছে। ছাৰ মানে ছাৰে চিভিল হস্পিটেললৈ গৈছিল, গোটেইখিনি কথা ডিছকাছ কৰিছে। আৰু ইতিমধ্যে বৰ্তমানলৈকে চব ঠিকেই আছে। নিশ্চয় নিশ্চয়। এটা কথা ক'ব যে নগাঁৱত যি লকডাউনৰ কথা ওলাইছে, নগাঁৱত লকডাউনৰ প্ৰয়োজন নাই বুলি তেওঁ ইতিমধ্যে কৈছে। যদিহে প্ৰয়োজন হয়
তেতিয়াহ'লে উপায়ুক্তক যিহেতু সম্পূৰ্ণ কৰ্তৃত্ব দিয়া আছে উপায়ুক্তক সেই ব্যৱস্থা ল'ব পাৰিব আৰু আমি বৰ্তমান দেখুৱাই আছোঁ এয়া বৰ্তমান নগাঁও আৱৰ্তপূৰ্ণ পৰিৱেশ আমি দেখুৱাইছোঁ কাৰণ হেমন্তই দেখুৱাইছে বৰ্তমান ইয়াত বৰ্তমান আহি পেলাই আজি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছে সেয়া তেওঁ সমগ্ৰ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ লগতে আৰক্ষী প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হৈছে আৰু তেওঁ ইতিমধ্যে জনাইছে যে নগাঁৱৰ পৰিস্থিতি বৰ্তমানে সন্তোষজনক কিন্তু নগাঁৱত বৰ্তমান লকডাউনৰ প্ৰয়োজনীয়তা নাই কিন্তু যদিহে নগাঁৱত তেনে কোনো প্ৰয়োজন অনুভৱ কৰে তেনেহ'লে জিলা প্ৰশাসনৰ সম্পূৰ্ণ কৰ্তৃত্ব দিয়া আছে জিলা প্ৰশাসনে নগাঁৱতো লকডাউন ঘোষণা কৰিব পাৰিব হয় নীলোৎপল ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰে কৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে স্বাস্থ্য বিভাগ আৰু ঠিক তেনেদৰে গুৱাহাটী মহানগৰী কোভিড মুক্ত কৰিবলৈ বিশেষ পৰিকল্পনা গ্ৰহণ কৰা হৈছে কি এই পৰিকল্পনা পোনপটীয়া সম্প্ৰচাৰত থাকিব আমাৰ সতীৰ্থ সাংবাদিক গুঞ্জন কলিতা তাৰ পূৰ্বে লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি কোভিড মুক্ত গুৱাহাটীৰ পৰিকল্পনা মহানগৰীত একাংশৰ বাবে বাধ্যতামূলক হ'ব কোভিড টেষ্ট 3 লাখ লোকৰ কৰা হ'ব ৰেপিড এণ্টিজেন টেষ্ট অৰ্থাৎ মুঠ 90টা ৱাৰ্ডত হ'ব কোভিড স্ক্ৰিনিং চেণ্টাৰ আৰু ইয়াৰ বাবে NHMে 150 জন লেব টেকনিচিয়ানক দিব নিযুক্তি এই ঘোষণা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী মহানগৰীত অস্বাভাৱিক হাৰত বৃদ্ধি হোৱা কোভিডৰ পৰা ৰক্ষা কৰিবলৈ অতি প্ৰয়োজনীয় এই 3 লাখ টেষ্ট ইতিমধ্যে বৰ্তমানলৈ প্ৰায় 1,10,000 লোকৰ টেষ্ট সম্পন্ন হৈছে এতিয়া কৰা হ'ব 1,90,000 লোকৰ এজি টেষ্ট অৰ্থাৎ এণ্টিজেন টেষ্ট ইতিমধ্যে মহানগৰীৰ 30টা ৱাৰ্ডত আৰম্ভ কৰা নিচিনাকৈ পুনৰ নতুনকৈ 60টা এৰিয়া সভাত আৰম্ভ কৰা হ'ব কোভিড স্ক্ৰিনিং চেণ্টাৰ ইয়াৰ বাবে স্থায়ী নিযুক্তি দিয়া হ'ব 150 জন লেব টেকনিচিয়ানক মহানগৰী ব্যৱসায়িক প্ৰতিষ্ঠানৰ ব্যক্তি কৰ্মচাৰীৰ লগতে চৰকাৰী বেচৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীৰ বাবে বাধ্যতামূলক হ'ব এই টেষ্ট গুৱাহাটীক কোভিড মুক্ত কৰাৰ বাবে বিভিন্ন পন্থা পদক্ষেপ হাতত লৈছে স্বাস্থ্য বিভাগে কালি সংবাদ মেলত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা ঘোষণা কৰে আৰু গুৱাহাটীত যেতিয়া আনলক প্ৰক্ৰিয়া আৰম্ভ হ'ব দোকানত কাম কৰা ব্যক্তি তেওঁলোকৰ কৰ্মচাৰী কাৰ্যালয়ত অফিচত অহা ব্যক্তি এখেতসকলে বাধ্যতামূলকভাৱে কোভিড টেষ্ট কৰিব লাগিব গতিকে ব্যৱসায় বাণিজ্যিক প্ৰতিষ্ঠানৰ লগত জড়িত মালিক শ্ৰমিকসকলে আৰু চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত অহা কৰ্মচাৰীসকলে তেওঁলোকে কোভিড-19 পৰীক্ষাৰ সন্মুখীন হ'ব লাগিব যদিহে বিগত 2 মাহ বা এমাহত তেওঁলোকে কোভিড-19 পৰীক্ষা কৰা নাই আৰু এনেদৰে গুৱাহাটী মহানগৰীত টেষ্ট এণ্টিজেন টেষ্টৰ কথা কৈছে প্ৰায় 3 লাখ লোকৰ টেষ্ট সম্পন্ন কৰাৰ পৰিকল্পনা বা লক্ষ্য নিৰ্ধাৰণ কৰিছে স্বাস্থ্য বিভাগে আৰু এই সন্দৰ্ভত আমি জনাইছোঁ যে পূৰ্বৰ 30টাৰ পৰিৱৰ্তে এতিয়া 60টাকৈ কোভিড কেয়াৰ চেণ্টাৰ গুৱাহাটী মহানগৰীত ব্যৱস্থা কৰিব স্বাস্থ্য বিভাগে আৰু এই সন্দৰ্ভত অধিক খবৰ লাভ কৰিবলৈ এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ সতীৰ্থ সাংবাদিক গুঞ্জন কলিতাৰ সৈতে গুঞ্জন হয় জয়ন্ত গুৱাহাটী মহানগৰীত শীঘ্ৰেই 3 লাখ টেষ্ট সম্পন্ন কৰাৰ লক্ষ্য বান্ধি লৈছে স্বাস্থ্য বিভাগে আৰু তাৰ বাবে 60টা নতুন স্ক্ৰিনিং চেণ্টাৰ গুৱাহাটী মহানগৰীত স্থাপন কৰা হ'ব ইয়াৰ পূৰ্বে গুৱাহাটী মহানগৰীৰ 30টা ৱাৰ্ডত কোভিড স্ক্ৰিনিং চেণ্টাৰ স্থাপন কৰা হৈছিল আৰু এতিয়া 60টা ৱাৰ্ডত নতুনকৈ কোভিড স্ক্ৰিনিং চেণ্টাৰ স্থাপন কৰিব স্বাস্থ্য বিভাগে আৰু ইয়াৰ পূৰ্বে আজিৰ দিনটোলৈকে 1,10,000 টেষ্ট ইতিমধ্যে গুৱাহাটী মহানগৰীত সম্পন্ন হৈছে আৰু 1,90,000 টেষ্টৰ বাবে এসপ্তাহৰ পিছতে কাম আৰম্ভ হ'ব আৰু এই যিসমূহ নতুন কোভিড স্ক্ৰিনিং চেণ্টাৰ স্থাপন কৰা হ'ব সেই কোভিড স্ক্ৰিনিং চেণ্টাৰৰ বাবে লেব টেকনিচিয়ান 150 জন স্বাস্থ্য বিভাগে নিযুক্তি দিব আৰু তাৰ বাবে এসপ্তাহৰ পিছত ইণ্টাৰভিউ হ'ব সকলোৱে আহিব লাগিব আহি নিজে পৰীক্ষা তাত অৱতীৰ্ণ হ'ব লাগিব আৰু তেওঁলোকে 150 জনক তাৰ ভিতৰত নিযুক্তি দিয়া হ'ব যি হ'ব স্থায়ী নিযুক্তি আৰু কোভিড প্ৰক্ৰিয়া বা কোভিডৰ মহামাৰী শেষ হোৱাৰ পিছত তেওঁলোকক অন্য স্বাস্থ্য বিভাগৰ আন কামত নিয়োজিত কৰা হ'ব বুলি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে আৰু এই কোভিড স্ক্ৰিনিং চেণ্টাৰসমূহৰ জৰিয়তে যদি 3 লাখ লোকৰ যদি টেষ্ট সম্পন্ন কৰিব পৰা যায় তেনেহ'লে গুৱাহাটী মহানগৰী সুৰক্ষিত কৰি ৰখাত সফল হ'ব বুলি স্বাস্থ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আৰু তেওঁ এটা কথা কৈছে যে লকডাউন বৰ্তমান গুৱাহাটী মহানগৰীত চলি আছে আৰু এই লকডাউনত যিমান উপকৃত হ'ব বুলি ভাবিছিল যিমান সংখ্যা তললৈকে আহিব বুলি ভাবিছিল কোভিড আক্ৰান্তৰ সিমান তললৈকে অহা নাই বিশেষকৈ আৰক্ষীৰ চাউনীসমূহত বা বেৰেকসমূহত আৰু বিশেষকৈ গুৱাহাটী চেণ্ট্ৰেল জেলত কেন্দ্ৰীয় কাৰাগাৰতো কোভিড আক্ৰান্তৰ সংখ্যা যথেষ্ট হাৰত বৃদ্ধি পাইছে আৰু সেয়েহে কোৱা হৈছে যে এই যদি টেষ্টসমূহ শীঘ্ৰে কৰা হয় তেনেহ'লে আগষ্টৰ শেষৰ ফালে গুৱাহাটী মহানগৰীক
নিয়ন্ত্ৰণত আনিব পৰা যাব বুলি স্বাস্থ্যমন্ত্ৰীয়ে মত পোষণ কৰিছে। হয়, ধন্যবাদ গুঞ্জন, ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আপোনাক। আৰু কৰোনা ভাইৰাছক লৈ নেতিবাচক খবৰ চৌদিশে, আৰু তেনে সময়তে এক ইতিবাচক খবৰ। কৰোনাৰ জাল ফালি ওলাই আহিল এগৰাকী আইতা। আৰোগ্য হৈ ঘৰলৈ উভতিছে এগৰাকী 93 বছৰীয়া কৰোনা আক্ৰান্ত বৃদ্ধা। বৃহস্পতিবাৰে GMCHৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় জীবিনী দেৱী বৈদ নামৰ 93 বছৰীয়া কৰোনা আক্ৰান্ত বৃদ্ধাগৰাকীক। এই কথা টুইটযোগে জনাই স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বৃদ্ধাগৰাকী আৰোগ্য হৈ ঘৰলৈ উভতাৰ খবৰ এতিয়া সাহস দিছে ৰাজ্যবাসীক। যি সময়ত কম বয়সীয়াৰ পৰা বয়োজ্যেষ্ঠজনলৈ কৰোনাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে, আৰু তেনে সময়তেই 93 বছৰীয়া বৃদ্ধাগৰাকী আৰোগ্য হৈ ঘৰলৈ উভতাটো বাৰুকৈয়ে এটি সুখবৰ। কৰোনা ভাইৰাছৰ বিভীষিকা, শংকা, সংশয় চৌদিশে অব্যাহত আছে, আৰু নেতিবাচক খবৰে সকলোকে এই মুহূৰ্তত চিন্তিত কৰি তুলিছে। আৰু তেনে সময়তে এক ইতিবাচক খবৰ। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছ'চিয়েল মিডিয়াৰ একাউণ্টত তেওঁ শ্বেয়াৰ কৰিছে এইখন আলোকচিত্ৰ, আৰু লগতে এই সুসংবাদটো তেওঁ শ্বেয়াৰ কৰিছে। 93 বছৰীয়া এই আইতাগৰাকী GMCHত চিকিৎসাধীন হৈ আছিল COVID-19ত চিকাৰ হৈ, আৰু 93 বছৰীয়া আইতাগৰাকীয়ে GMCHৰ চিকিৎসা লাভ কৰি সম্পূৰ্ণ আৰোগ্য হোৱাৰ পিছত তেওঁক ঘৰলৈ যাবলৈ দিয়া হয়। যি সময়ত 50 জনলৈ বৃদ্ধি পাইছে ৰাজ্যত COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা। যি সময়ত 30ৰ পৰা 60-70 বয়সৰ ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে, আৰু তেনে সময়তেই 93 বছৰীয়া এগৰাকী আইতাই আৰোগ্য লাভ কৰাটোৱে নিশ্চিতভাৱে এক সুখবৰ। আৰু আজিৰ দিনটোৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। লাডাখত উপস্থিত হৈছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। চলিত মাহতে লাডাখত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আৰু মোদীৰ পিছতে আজি লাডাখত উপস্থিত হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। আজি পুৱাই এক বিশেষ হেলিকপ্টাৰ যোগে লাডাখত উপস্থিত হয় সিং। ভাৰত চীন সীমান্তৰ অতন্দ্ৰ প্ৰহৰী ভাৰতীয় সেনা জোৱান আৰু ভাৰতীয় সেনা জোৱানসকলৰ সৈতে মিলিত হ'ব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী। দুদিনীয়া ভ্ৰমণসূচীৰে লাডাখত উপস্থিত হয় ৰাজনাথ সিং। CDS অৰ্থাৎ চিফ ডিফেন্স অফ সাৰ্ভিস জেনেৰেল বিপিন ৰাৱত, সেনাপ্ৰধান MM নাৰায়ণে সংগ দিয়ে ৰাজনাথ সিঙক। হাতত বন্দুক লৈ অনুশীলন কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। আমি জনাইছো লাডাখত উপস্থিত হৈছে দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। হাতত পিকা মেচিন গান লৈ লক্ষ্য স্থিৰ কৰিছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীজনে। আমি দেখুৱাইছো সেই দৃশ্য। মাত্ৰ কেইটামান দিন আগলৈকে যুদ্ধংদেহী ভাৰত চীন সেনাৰে উত্তেজনা বিৰাজ কৰিছিল লাডাখৰ গালৱান উপত্যকাত। এতিয়া উত্তেজনা কিছু সাম কাটিছে, আৰু সেই সময়তেই লাডাখৰ লেহ ষ্টাকনাত এনেদৰে হাতত পিকা মেচিন গান লৈ দেখা গ'ল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক। কেৱল সেয়াই নহয়, এখন টেংকৰ সন্মুখতো পজ দিলে ৰাজনাথ সিঙে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ সৈতে আছে চিফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱত আৰু স্থলসেনা প্ৰধান MM নাৰভা। তিনিওগৰাকীৰ সন্মুখত সেনা জোৱানে প্ৰদৰ্শন কৰে পেৰাড্ৰপিঙৰ অনুশীলন, প্ৰদৰ্শন কৰে টেংক হেলিকপ্টাৰ চালনাৰে যুদ্ধৰ কৌশল। লাডাখ আৰু জম্মু কাশ্মীৰত দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে পুৱাই লেহত উপস্থিত হয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী। লেহ বিমান বন্দৰতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক আদৰণি জনাই CDS বিপিন ৰাৱত আৰু স্থলসেনা প্ৰধান MM নাৰভানে। তাৰ পিছতেই ধুধু বালিৰ মাজেৰে স্থলপথেৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে যাত্ৰা কৰে লেহৰ ষ্টাকনালৈ, পৰিদৰ্শন কৰে সীমান্ত প্ৰহৰা দিয়া সেনাৰ ভাৰত চীন সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা পৰিদৰ্শন কৰাৰ লগতে সীমান্তত নিয়োজিত সেনাৰেও বাৰ্তা বিনিময় কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। আৰু ৰাজনাথ সিঙৰ এই দুদিনীয়া ভ্ৰমণসূচী সন্দৰ্ভত শেহতীয়া আপডেট লাভ কৰিবলৈ পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো দিল্লীৰ ব্যুৰ চিফ পাৰ্থজ্যোতি বৰাৰ সৈতে। পাৰ্থ, দুদিনীয়া ভ্ৰমণসূচীৰে লাডাখত উপস্থিত হৈছে, য'ত চীনা সেনা যুযুধান ৰূপত আছিল কিছুদিন পূৰ্বলৈকে। এতিয়াও পেংগন সেই স্থানত কিন্তু চীনা সেনাই এৰি দিয়া নাই সেই স্থান, আৰু তেনে সময়তেই ৰাজনাথ সিঙৰ লাডাখ ভ্ৰমণ। দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ এই লাডাখ ভ্ৰমণে যথেষ্ট তাৎপৰ্য বহন কৰিছে, কাৰণ আজি দুদিনৰ আগতে অৰ্থাৎ 15 জুলাই তাৰিখে ভাৰতবৰ্ষৰ সেনা বিষয়া আৰু চীন দেশৰ সেনা বিষয়াই এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল। সীমা বিবাদ চলি আছে দুয়োখন দেশৰ মাজত, সেই সীমা বিবাদ ৰিজল্ভ কৰিবলৈ দুয়োখন দেশৰ সেনা বিষয়া মিলিত হৈছিল। আৰু দুদিনৰ পিছতে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী উপস্থিত হৈছেগৈ লেহত, আৰু লেহৰ পৰা লাডাখ পাইছেগৈ। আৰু তেওঁ দুদিন লাডাখ আৰু কাশ্মীৰত কটাব এই দুদিন, অৰ্থাৎ তেওঁ পৰিভ্ৰমণ কৰিব লাইন অফ একচুৱেল কণ্ট্ৰলো, আৰু তেওঁ পৰিভ্ৰমণ কৰিব লাইন অফ কণ্ট্ৰল ইপাৰে পাকিস্তান অকুপাইড কাশ্মীৰ, আৰু লাইন অফ একচুৱেল কণ্ট্ৰল ইপাৰে চীন দেশ। গতিকে দুয়োখনে যিহেতু শত্ৰু ৰাষ্ট্ৰ, গতিকে ভাৰতৰ প্ৰধান প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দুই স্থানে তেওঁ ভ্ৰমণ কৰিব। আৰু
ইতিমধ্যে তেওঁ এখন সভাত অধ্যক্ষতা কৰিছে তেওঁ সভাত উপস্থিত আছিল এখন সভাত ইতিমধ্যে আপুনি জনাইছে চিফ অফ দি ডিফেন্স ষ্টাফ বিপিন ৰাৱত জেনেৰেল বিপিন ৰাৱত আৰু আৰ্মিৰ চিফ জেনেৰেল নাৰৱানে উপস্থিত আছিল আৰু এই বৈঠকখনতে বহুকেইটা গুৰুত্বপূৰ্ণ কথা প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰথম কথাটো তেওঁ কৈছে যি সীমা বিবাদৰ আলোচনা চলি আছে ভাৰতৰ সেনা বিষয়ে চীনৰ সেনা বিষয়ে এই আলোচনাৰ পিছত সীমা বিবাদ অন্ত কৰিব পাৰে কিন্তু গেৰেণ্টি দিব নোৱাৰে তাৰ লগত স্পষ্ট কৰিছে কোনো বিদেশী ৰাষ্ট্ৰক 1 ইঞ্চি মাটিও নিদিয়ে যদি কোনোবা বিদেশী ৰাষ্ট্ৰই তেনেধৰণৰ ভাৰতক আক্ৰমণ কৰিব খোজে বা ভাৰতৰ মাটি অধিগ্ৰহণ কৰিব খোজে অবৈধভাৱে তেতিয়া ভাৰতে উচিত কথাটো স্পষ্টকৈ কৰিছে সেই বৈঠকখনত আৰু ভাৰতৰ অস্ত্ৰ যি ক্ষমতা ভাৰতৰ যি পাৰ সেই আৰু এক প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছিল প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে স্বাভাৱিকভাৱে মন্ত্ৰীগৰাকীৰ যি ভ্ৰমণে চীন দেশক ক্লিয়াৰ মেছেজ দিব বাৰ্তা চীন দেশক কৰিব আৰু সেই বাৰ্তাটো হৈছে ভাৰতে কোনো ধৰণে সহজ বৰ্তমানৰ যি তেওঁলোকৰ ভাৰতৰ যি পদক্ষেপ সেই পদক্ষেপ কোনো ধৰণে সহজভাৱে চলাই যাব বৰ্তমান আলোচনা মই ইতিমধ্যে চতুৰ্থলানি আলোচনা জনাইছো 15 তাৰিখে ভাৰতৰ সেনা বিষয় আৰু পাকিস্তান হৈছিল গতিকে আলোচনা চলিছে ভাৰতবৰ্ষই একেবাৰে সহজভাৱে নলয় মাটিত পাৰ্থ এই মুহূৰ্তত আমি ধন্যবাদ জনাইছো আপোনাক এইখিনি তথ্য আপুনি আমাক জনালে দুদিনীয়া ভ্ৰমণসূচীৰ বিষয়ে পাৰ্থই আমাক জনাইছে দিল্লীৰ পৰা আৰু যথেষ্ট তাৎপৰ্য বহন কৰিছে ৰাজনাথ সিঙৰ জম্মু কাশ্মীৰৰ লগতে লাডাখ ভ্ৰমণ কাইলৈ জম্মু কাশ্মীৰলৈ যাব ৰাজনাথ সিং প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে যথেষ্ট তাৎপৰ্য বহন কৰিছে কিয়নো বিগত 6 জুলাইত অপ্ৰত্যাশিতভাৱে লাডাখ ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগ্ৰাসী চীনক স্পষ্ট বাৰ্তা দিছিল যে অন্ত পৰিল ভূমি আগ্ৰাসনৰ যুগৰ প্ৰধানমন্ত্ৰীৰ পিছত প্ৰতিৰক্ষা মন্ত্ৰী লাডাখ আৰু ভ্ৰমণে চীনৰ পুনৰ স্পষ্ট কৰি দিলে যে সীমান্তত চীনা আগ্ৰাসন কোনো কাৰণতে সহ্য নকৰে ভাৰতে বিএলইউ হেডলাইন্সৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতি